শতাংশৰ সাধাৰণ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্নত আপোনালোকে দেখিছে 10% কিমান? উত্তৰ দিয়া আছে 10। আৰু 2 নম্বৰ প্ৰশ্নত দিয়া আছে 225% কিমান? উত্তৰ হ'ব 50। 3 নম্বৰ প্ৰশ্নত আছে 520% কিমান? উত্তৰ হ'ব 100। 4 নম্বৰ প্ৰশ্নত দিয়া আছে 850% কিমান? উত্তৰ হ'ব 400। আপোনালোকে বুজিব পাৰিছে। আৰু আগতে মই শতাংশক লৈ এটা ভিডিঅ' দিয়া আছে এই চেনেলটোতে, আপোনালোকে বিচাৰিলে পাব সেই ভিডিঅ'টো চাবৰ কাৰণে। আৰু এইখিনি কেনেধৰণে পাইছে, সাধাৰণভাৱে কেনেধৰণে কৰিলে এই উত্তৰকেইটা পোৱা যাব মই আপোনালোকক জনাব বিচাৰিছোঁ। এইটো 100ৰ 10% উলিয়াব কৈছে, সেইকাৰণে 100 বহাব, 100ৰ লগত পূৰণ কৰিব 100 ভাগৰ 10। 10% যিহেতু 10ৰ পাৰ্চেণ্ট শতাংশ চিন মানে 100 হয়, সেইকাৰণে 100 ভাগৰ 10 হ'ব। 100 ভাগৰ 10ৰ লগত 100 পূৰণ কৰিব লাগিব, কাৰণ 100ৰ 10% উলিয়াবলৈ কৈছে, সেইকাৰণে পূৰণ কৰিব লাগিব। পূৰণ কৰি কটাকটি কৰিব লাগিব, কটাকটি কৰিলে আপুনি 10 পাব। ঠিক সেইদৰে 200ৰ 25% কিমান? এইটো উলিয়াবলৈ কৈছিলে। তো তাতো আপোনালোকে 200 বহাব, তাৰ লগত 25% পূৰণ কৰিব, মানে 25, 100 ভাগৰ 25 এইটো পূৰণ কৰিব লাগিব। তাৰপিছত আপুনি কটাকটি কৰিব, কটাকটি কৰাৰ পিছত আপুনি পাব 50 পাব। আপুনি এই ধৰণে আপুনি কৰিব পাৰিব। বাকী কুৱেশ্যনকেইটাও একেই, ছেম। 500ৰ 20% উলিয়াবলৈ গৈছে, 500ৰ লগত 100 ভাগৰ 20 পূৰণ কৰিব, কটাকটি কৰিলে আপুনি 100 পাই যাব। আৰু 800ৰ 50% কিমান? সেইটো উলিয়াবৰ কাৰণে আপুনি 800 বহাব, 800 বহোৱাৰ পিছত তাৰ লগত 100 ভাগৰ 50 কটাকটি কৰিব, আপুনি 400 পাই যাব। একেবাৰে সহজ। আপোনালোকে এই কনচেপ্টখিনি 2 এবাৰ ৰিভাইজ কৰিব, আপোনালোকে সকলো বুজি পাই যাব। এনেকুৱা ধৰণৰ সাধাৰণ প্ৰশ্ন কিছুমান আহে। আৰু 400ৰ 75% কিমান? এইটো উলিয়াবলৈ আপুনি 400ৰ লগত 400ৰ লগত পূৰণ কৰিব লাগিব 100 ভাগৰ 75, কটাকটি কৰিব, আপুনি 300 পাই যাব। ঠিক তেনেদৰে আপুনি 600ৰ 10% কিমান? এইটো আপুনি 600ৰ লগত 100 ভাগৰ 10 কটাকটি কৰিব, কটাকটি কৰাৰ পিছত আপুনি 60 পাই যাব। আৰু 1000ৰ 15% কিমান? এইটো উলিয়াবৰ কাৰণে আপুনি 1000ৰ লগত 100 ভাগৰ 15 পূৰণ কৰিব, পূৰণ কৰি কটাকটি কৰিব, কটাকটি কৰিলে আপুনি 150 পাই যাব, 150 পাই যাব। 8 নম্বৰ যিটো 80ৰ 25%ও আপুনি 80ৰ লগত 100 ভাগৰ 25 এইটো পূৰণ কৰিব, পূৰণ কৰিলে আপুনি 20 পাই যাব। আৰু 250ৰ 40% কিমান হয়? এইটো আপুনি কৰিবৰ কাৰণে 250ৰ লগত 100 ভাগৰ 40 পূৰণ কৰি কটাকটি কৰিব, আপুনি 100 পাই যাব। তো একেবাৰে সহজ। এইখিনি আপুনি কনচেপ্টখিনি 2 এবাৰ চাই দিব, ৰিভাইজ কৰিলে সকলো পাৰিব আপুনি। আৰু শতাংশৰ বৃদ্ধি, এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় এক্সামত। আপুনি তাৰ শতাংশৰ বৃদ্ধিৰ এটা সূত্ৰ ক'ব পাৰি। বৃদ্ধি শতাংশ উলিয়াবৰ কাৰণে বৃদ্ধি যিটো মূল হয় সেইটো ওপৰত ৰাখিব লাগিব, আৰু যিটো মূল মান হয় সেইটো তলত ৰাখিব লাগিব। মূল মান তলত ৰাখি আৰু পূৰণ কৰিব লাগিব 100ৰ লগত, তেতিয়া আপুনি বৃদ্ধিৰ পাৰ্চেণ্টেজটো পাই যাব। ধৰক এতিয়া এটা বস্তুৰ দাম 400ৰ পৰা 500 হ'ল, বৃদ্ধি 100 হ'ল। তো ইয়াৰ কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল এইটো উলিয়াব লাগে। আপোনালোকে দেখিছে 400 ভাগৰ 100ৰ লগত 100 পূৰণ কৰিছে, আৰু কটাকটি কৰি আপুনি 25% পাইছে। তো এইটো আপুনি কৰিব পাৰিব, একেবাৰে সহজ। আপোনালোকে এইটো কৰিবৰ কাৰণে প্ৰথমতে আপুনি 400ৰ পৰা 500ৰ পৰা 400, যিহেতু 400ৰ পৰা 500 হ'ল, 400ৰ পৰা 500 হ'লে 100 এটা বৃদ্ধি হৈ গৈছে। তো 100 বৃদ্ধি হৈ যোৱাৰ কাৰণে যিটো মূল মূল্যটো হৈছে 400, তো মূল মূল্য 400 ভাগৰ 100 লিখিব লাগিব। যদি 100 বৃদ্ধি হৈছে সেইকাৰণে 100টো ওপৰত ৰাখিব লাগিব। আৰু যিহেতু পাৰ্চেণ্টেজ উলিয়াবলৈ কৈছে, সেইকাৰণে 100ৰ লগত পূৰণ কৰিব লাগিব। এইখিনি কটাকটি কৰি দিব, কটাকটি কৰাৰ পিছত আপুনি 25% পাই যাব। এই ধৰণে আপুনি কৰিব পাৰিব। আৰু 2 এটা প্ৰশ্ন কৰিছিলে, আপুনি সহজে বুজি পাব। এতিয়া চাওক, 500ৰ পৰা 600 হ'লে বৃদ্ধি কিমান শতাংশ হ'ল এইটো উলিয়াব লাগে। তো ইয়াতো দেখিছে উত্তৰটো ডাইৰেক্ট দিয়াই আছে 20%। তো এইটো এনেকৈ ধৰণেই কৰিব লাগিব আপুনি। 600ৰ পৰা 500 হ'ল, 500ৰ পৰা 600 হ'ল, তো 500ৰ পৰা 600লৈ যাওঁতে 100 বাঢ়িছে। 100 বাঢ়ি যোৱাৰ লগে লগে মূল মূল্য কিমান আছিল? মূল মূল্য আছিল 500। 500ৰ ভাগৰ 100 বাঢ়িলে যিহেতু 100টো ওপৰত ৰাখিব লাগিব, আৰু পূৰণ কৰিব লাগিব 100ৰ লগত। যিহেতু পাৰ্চেণ্টেজ উলিয়াবলৈ কৈছে, পাৰ্চেণ্টেজ উলিয়াবলৈ কোৱাৰ কাৰণে 100ৰ লগত পূৰণ কৰিব লাগিব, আৰু কটাকটি কৰিব, কটাকটি কৰি আপুনি 20% পাই যাব। আৰু নেক্সটটো চাওক, 600ৰ পৰা 450 হ্ৰাস হ'ল। এইটো এটা কনচেপ্ট হয়। এইটো আপুনি হ্ৰাস কৰা কনচেপ্টটো হৈছে